মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আগতে কৈছিলোঁ সূচকৰ বিধি দিম বুলি, এক্সপনেন্স পাৱাৰ ফৰ্মুলা এইটো দিম বুলি কৈছিলোঁ। এতিয়া চোৱা, মই তাৰ আগতে তোমালোকক মই সৰু কিছুমান জ্ঞান এজন গণিতজ্ঞই কৈছিলে। এতিয়া চোৱা, আমাৰ এবছৰত কিমান থাকে? 365 দিন থাকে। এই 365 দিনটোত আমি কি কৰিব লাগে? সদায় আমি মেথছ যদি আমি কৰিবলগীয়া, মেথছ যদি জানিবলগীয়া হয়, তেতিয়াহ'লে আমি সদায় এঘণ্টাকৈ হ'লেও আমি প্ৰেক্টিছ কৰিব লাগিব। এতিয়া চাবা, আপোনালোকক মই এটা কি আঁকিলোঁ, এতিয়া চাৰ্কুলৰ নিচিনা এনেকৈ গৈ থকা এটা আঁকি দিলোঁ। এতিয়া আজিৰ পৰা মই ষ্টাৰ্ট কৰি দিলোঁ মেথছ, এনেকৈ বাঢ়ি গৈ থাকিব। এনেকৈ আজি কৰিলোঁ, কাইলৈ কৰিলোঁ, আকৌ চতকি কৰিলে এনেকৈ গৈ এনেকৈ সদায় যদি প্ৰেক্টিছ কৰি থাকে 365 ডিগ্ৰী এবছৰ। এতিয়া চাওক, আপোনালোকক মই এটা দিছোঁ। আজি যদি মোৰ বাগত লাগিছে, ক'ৰবাত মই যাম, ক'ৰবাত বিয়া আইতাকৰ ঘৰলৈ যাওঁ, এনেকৈ যদি কয়, তেতিয়া আকৌ এই 0 পইণ্টলৈ আকৌ ঘূৰি আহিব। এনেকৈ যিমান শিকিলে গোটেইখিনি, কাৰণ কেলৈ আমিতো কিতাপ লৈ নুপঢ়োঁ। আমাৰ এলেহুৱা হয়, কাইলৈৰ পৰা ভালকৈ পঢ়িম, চতকীৰ পৰা ভালকৈ পঢ়িম, এনেকৈ যদি ভাবি থাকে, তেতিয়াহ'লে মেথছত আমি আগবাঢ়িব নোৱাৰোঁ। এই আমি গোটেইখিনি চক্ৰটো আমি পূৰ কৰিবলৈ হ'লে সদায় এঘণ্টাকৈ হ'লেও আমি মেথছ কৰিব লাগে। তাৰপিছত এতিয়া চোৱা, এই 365 দিনৰ পঢ়াটো আমি 3 ঘণ্টাত কৰিব লাগে। চাওক কিমান স্পীডত আমি কিমান আমি পঢ়িব লাগে। অলপ এইটো বুজি পাবলৈ চেষ্টা কৰিব। আমি 3 ঘণ্টাত আমি কি কৰিব লাগে? পঢ়ি শেষ কৰিব লাগে। সেইটো কাৰণে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে সদায় পঢ়িবা, এই চক্ৰটোলৈ মনত কৰিবা। সদায় পঢ়িলে আমাৰ নোৱাৰা বস্তু একো নাই। আমি এইটোক যদি 3 ঘণ্টাত শেষ কৰিবলগীয়া হয়, তেতিয়াহ'লে আমি কিমান স্পীডত পঢ়িব লাগিব? এখন কিতাপ আমি 365 দিন পঢ়োঁ। এখন বুকছ আমি কিমান পঢ়োঁ? 365। পৰীক্ষাত আমাৰ HSLC পৰীক্ষা বা যিকোনো আমাৰ কম্পিটিটিভ এক্সামবিলাকত আমি 3 ঘণ্টা বা 2 ঘণ্টাত আমি শেষ কৰি দিব লাগে গোটেই কিতাপ। এইটো কোৰ্চ ছিষ্টেমৰ অৱস্থাত এইটো আমি এনেকৈ কৰিব লাগে। তেতিয়াহ'লে আমি কিমান পঢ়িব লাগিব, কিমান স্পীড হ'ব লাগিব? আমাক এবছৰৰ কামটো আমি 3 ঘণ্টাত লিখি শেষ কৰিব লাগে। যিকোনো একটা চাব। তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল এটা মনত ৰাখিবা এটা কথা, তুমি যদি পঢ়াত ভাল হয়, তেতিয়াহ'লে তোমাক সকলোৱে ভাল বুলি ক'ব। কিন্তু আজিকালিৰ দিনত বৰ্তমান যিটো প্ৰেজেণ্ট টাইম, কিন্তু পঢ়াত যদি বেয়া হয়, তেতিয়াহ'লে তোমাক কোনেও ভাল হ'লেই তোমাক বেয়া বুলি ক'ব। এতিয়া চোৱা, এতিয়া আজিকালিতো কিহত পঢ়ি আছে, কি চাকৰি কৰে, এইবিলাকে মানুহৰ ছ'চাইটিতে সমাজটোৱে এনেকৈ পৰিৱৰ্তন হৈ গ'ল প্ৰেজেণ্ট টাইম। তোমাৰ কিমান ধুনীয়া এইবিলাক নুসুধে আৰু তোমাৰ শিক্ষাগত অৰ্হতা কিমান, তুমি কি কৰিছা। সেইটো কাৰণে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমাৰ গুণগত শিক্ষাটো মই বাৰে বাৰে কৈ আছোঁ। গুণগত শিক্ষাৰ দ্বাৰা তোমালোকে শিক্ষা গ্ৰহণ কৰিবা। আনক যাতে বুজাব পাৰি এনেকুৱাকৈ কনচেপ্ট ক্লিয়াৰ কৰি তোমালোকে যিকোনো বস্তু পঢ়িব, যিকোনো বুকছ পঢ়িব লাগে। যি কি নহওক, মই এইবিলাক নকওঁ। এতিয়া তোমালোকে নিশ্চয় জানা, আজিকালি দিনবিলাক পৰিৱৰ্তন হৈছে, যুগ পৰিৱৰ্তন হৈছে। আগতে আমাৰ কিতাপবিলাক কি আছিলে? মেট্ৰিকৰ ল'ৰা-ছোৱালীবিলাকক মই কৈছোঁ, আগতে আমাৰ কি আছিলে? চেবাৰ পৰা আমাৰ ডাইৰেক্ট কি কৰিছিলে? আমাৰ এতিয়া হৈছে তোমাৰ শিক্ষানীতিটো নেশ্যনেল লেভেলত হৈ গ'ল। CBSE কৰ্চত হৈ গ'ল। NCERT বুলি কয়, NCERT লৈ আনিলে আমি এতিয়া কিমান জটিললৈ গৈ আছে। এইটো কাৰণে ভালকৈ পঢ়িব লাগে। সকলোকে মই ভালকৈ পঢ়িব বুলি আশা ৰাখিছোঁ। এতিয়া সূচকৰ বিধিটো তোমালোকক মই দেখুৱাব বিচাৰিছোঁ। সূচকৰ বিধি, এইটো এক্সপনেন্সিয়েল পাৱাৰ ফৰ্মুলা বুলি কয়। আমাৰ এইটো হৈছে প্ৰাইমাৰী নলেজ, এইটো জানিবই লাগে। এইটো জানিলে আমাৰ কি হয়? বীজগণিতৰ বা যিকোনো অংকবিলাক, সৰু অংকবিলাক আমি কৰিব পাৰোঁ। ছাপ'জ AM পাৱাৰ M আছে ইনটু AN ওপৰত পাৱাৰ আছে ইকুৱেল টু A পাৱাৰ দাস N হয় এইটো ফৰ্মুলা। তাৰপিছত যদি ডিভাইডেড হয়, তেতিয়াহ'লে কি হয়? মাইনাছ হয়। এতিয়া চাবা AM ইনটু N, তেতিয়াহ'লে AN হ'ব। এতিয়া ইয়াত A কেইটা আছে? এটা আছে, তেতিয়া কি হ'ব? A হ'ব। এতিয়া A0 পাৱাৰটি যদি 0 থাকে, তেতিয়াহ'লে তাৰ মান সদায় কি হয়? 1 হয়। তাৰপিছত AM, ছাপ'জ A মাইনাছ পাৱাৰটি M, তেতিয়াহ'লে কি হ'ব? এইটো যদি আমি তললৈ আনো, ইয়াৰ তলত 1 আছে বুলি ধৰি ল'বা। যিকোনো সংখ্যা নাথাকিলে 1 আছে বুলি ধৰিলে আমাৰ 1টো কি হৈ গ'ল? ওপৰলৈ উঠি গ'ল। এইটো যদি তললৈ নামি আহে, এই মাইনাছটোৱে কি হৈ যায়? প্লাছ হৈ যায়। এতিয়া ছাপ'জ তোমালোকক এনেকৈ দিলে A x পাৱাৰ Y,
তেতিয়া কি হ'ব y-টো এই তলৰ যিটো ওপৰটো ল'ব বুলি কয় তলৰটো কি বুলি কয় আৰু আমি ভগ্নাংক যেতিয়া কনচেপ্ট দিম তেতিয়া মই এইটো ভালকৈ বুজাম তাৰপিছত y-টো ইয়াত থাকিব ৰুট a n এইটো হৈ যায় এইটো ফৰ্মুলা এটা মই এটাকে উদাহৰণ দিব বিচাৰিছোঁ সাপোজ তোমাক এনেকৈ দিলে এইটো প্ৰথম 1 নম্বৰৰ উদাহৰণটো এনেকৈ দিলে 2m power is 2m plus 1 equal to 32 suppose m ৰ মান উলিয়াব দিছে তোমাক কিহৰ মান উলিয়াব দিছে m ৰ মান অপচন ইয়াত দিয়া থাকিব চাৰিটা অপচন দিয়া থাকিব suppose m ৰ মান উলিয়াব লাগে তেতিয়ালে ইয়াত এই ডটটোক আমি ইনটু বুলি লৈ ল'ব লাগিব এতিয়া চোৱা a মিলি আছে a m plus n হয় তেলে ঠিক এইদৰে আমি কি কৰিব লাগিব আমাৰ দুটা ইকুৱেল থাকিলে এই বাছিক দিয়া হয় এনেকা যদি থাকে ax স্কোয়ার প্লাস a এইটোত আমি এই চিনটো দিব নোৱাৰো কাৰণ দুটা ইকুৱেল থাকিলেহে আমি এই চিনটো দিব পাৰো তেলে 2 টোৰ পৰা আমি এটা ললো 2 এটা ললো তেতিয়ালে ওপৰৰ এই দুটা কি কৰিব লাগে প্লাস কৰি দিব লাগে যেনেকৈ m আৰু n টো প্লাস হৈছে ঠিক এইদৰে m plus 1 এইটো আমি কি কৰি দিলো প্লাস কৰি দিলো তাৰ পিছত 32 আমি ভাগিব লাগে 32 যদি আমি ভাঙো কি হ'ব 2 × 32 তাৰ পিছত 2 8 গুণ 16 2 4 গুণা 2 2 গুণ 4 তেতিয়ালে 2 কেটা হ'ল 5টা হ'ল হয় না 2 5টা হ'ল এটা এইটো আৰু এইটো কেনসেল হৈ যায় তেতিয়ালে ইয়াৰ আগতো 1 আছে বুলি ধৰি ল'ব লাগে যেহেতু আমাৰ মাত্ৰা কেটা একেই আছে m আছে m মই আগতে খালি কৈছিলো এনেকা যদি একেই থাকে তেতিয়া আমি প্লাস কৰিব পাৰো এইটো প্লাস কৰিলে কি হৈ যাব 2m হ'ব প্লাস কি হৈ গ'ল 1 ইকুৱেল টু কি থাকিলে 5 তেতিয়ালে এই 1 টো ইফালে এটো লেফট হ্যান্ড সাইড এটো রাইট হ্যান্ড সাইড 1 টো ইফালে লৈ গলে কি হ'ব প্লাস টু কি হৈ যাব মাইনাস হৈ যাব তেতিয়ালে 2m ইকুৱেল টু 5 ৰ পৰা 1 গলে কিমান থাকিব 4m ইকুৱেল টু 4/2 2 ৰে 4 কেইবাৰ যাব দুবাৰ যাব m ইকুৱেল টু কি হৈ গ'ল 2 হৈ গ'ল এটো হৈছে তোমাৰ প্লাসৰ তো আৰু ঢেৰ কৰিব পাৰো এনেকা m ৰ মান উলিওৱা ভগ্নাংকত থাকিলেও আমাৰ একি সাপোজ 3/7 minus m দিলো into তাৰপিছত 3/7 তাৰ 2 দিলো ইকুৱেল টু 3/7 5 দিলো এতিয়া চোৱা আমাৰ 3/7 আমাৰ মিলি আছে তেতিয়ালে কি হ'ব সূচকৰ বিধি 1 নম্বৰত পৰি গ'ল ইনটু ফৰ্মুলাটো তেতিয়ালে কি হ'ব -m প্লাস কি হৈ যাব 2 হ'ব ইকুৱেল টু 5 এটো কি হ'ব সৰি ইয়াৰ পৰা আমি এটা ল'ব লাগে 3/7 তাৰ পিছত এটো -m plus 2 এই মিলি আছে মিলা কৰাৰ পৰা এটা ল'ব লাগে তাৰ পিছত ইয়াত কি হ'ল 3/7 এটো কি হ'ল 5 এটা এটো কেনসেল হৈ গ'ল তেতিয়ালে -m plus 2 ইকুৱেল টু 5 হ'ল 2 টো ইফালে লৈ গলে কি হৈ যাব মাইনাস টু কি হৈ যাব প্লাস টু কি হৈ যাব মাইনাস হ'ব তেতিয়ালে -m ইকুৱেল টু 5 ৰ পৰা 3 গলে কিমান হ'ব 2 গলে কিমান হ'ব 3 হ'ব মাইনাস এ প্লাস এ কি হয় মাইনাসৰ ডিটেইলটো আমি মই দিছো মাইনাস কিমান হ'ল আনসাৰ 3 হ'ল এনেকৈ আমি উলিয়াব পাৰো তাৰ পিছত আমি ডিভাইডেড লৈ যাম সাপোজ এই অংকটোকে মই ডিভাইডেড কৰি দিলো এই অংক কেইটাকে মই কি কৰি দিলো ডিভাইডেড কৰি দিলো ইয়াত মই ডিভাইডেড দি দিলো ইয়াত ডিভাইডেড দি দিলো তাৰ পিছত ইয়াতো মই কি দি দিলো ডিভাইডেড দি দিলো এনেকৈ আমি শিকিব লাগে তাৰ পিছত আমাৰ ডিভাইডেড থাকিলে কি হয় মাইনাস হয় m - n হয় তেতিয়ালে আমি কি কৰিলো 3 আৰু 3/7 ৰ পৰা আমি এটা লৈ ললো 3/7 এটা ললো তাৰ পিছত ইয়াত -m আছে তাৰ ডিভাইডেডত সদায় কি হয় মাইনাস হয় ডিভাইডেডত মাইনাস হয় এটো কাৰণে আমি মাইনাস আকৌ 2 কৰি দিলো ইকুৱেল টু কিমান হ'ল 3/7 পাৱাৰটি কি হ'ল 5 হৈ গ'ল এতিয়া চোৱা তোমাৰ এটো কেনসেল হৈ গ'ল তেতিয়ালে কি হ'ল মাইনাসে কি হয় প্লাস এই দুটা যোগ কৰিব লাগে তেতিয়ালে কিন্তু আমাৰ সূচকৰ কেটা মাত্ৰা কেটা একে আছে জানো বিডিটো একে নাই ইয়াত m থাকিলে আমি মাইনাস প্লাস কৰিব পাৰিলোহেঁতেন এটা যেহেতু m নাই এটো কাৰণে -m -2 হৈ গ'ল তাৰ পিছত 5 হ'ল তাৰ -5 এই -2 টো ইপাৰে লৈ গলে -2 কি হৈ যায় প্লাস হৈ যায় তাৰ পিছত -m ইকুৱেল টু এটো কি হ'ব 7 হ'ব তে মাইনাসে প্লাসে কি হয় মাইনাস এটা m ৰ মান কিমান পালো আমি -7 পালো আমি এনেকা সহজে কৰিব পাৰো তাৰ পিছত আমাৰ কি হ'ব এটো যদি এনেকা থাকে তেতিয়ালে এই পাৱাৰটো কি হৈ যাব এটা সা m মাইনাস কি হ'ব 2 আৰু 2 পৰা এটা ললো তাৰ পিছত মাইনাস যেহেতু আছে এটো কাৰণে ব্ৰেকেট দিব লাগে m + 1 হৈ গ'ল এতিয়া চোৱা কি হয় এটা এই 2 আৰু 2 পৰা এটা ললো
এমৰ পৰা এম প্লাছ ওৱানটো আমি কি কৰি দিলোঁ মাইনাছ কৰি দিলোঁ এতিয়া কি হ'ল এইটো টু কেঞ্চেল হ'ল এতিয়া এই টু নাইকিয়া হ'ব এতিয়া চোৱা কি হ'ব এম মাইনাছে প্লাছে কি হয় মাইনাছ এম হ'ব মাইনাছে প্লাছে কি হয় মাইনাছ ওৱান হ'ব তাৰপিছত এইটো টু কেঞ্চেল হ'ল 5 একে থাকিলে এতিয়া এই ওৱানটো সিফালে লৈ গ'লে কি হৈ যাব ওৱানটো সিফালে গ'লে কি হ'ব ওৱানটো সিফালে গ'লে প্লাছ হৈ গ'ল এইটো এতিয়া ছাপ'জ ইয়াত টু দিলোঁ মই টু দিলোঁ ইয়াত টু দিলোঁ ইয়াতো কি আহিব টু আহিব এতিয়া 2m মাইনাছ এম প্লাছ ওৱান কৰি দিলোঁ তাৰপিছত এতিয়া চোৱা টু কেঞ্চেল হৈ গ'ল তেতিয়া 2mৰ পৰা ওৱান আমি কি কৰিব এই ওৱানটোতো সিফালে লৈ গ'লোঁ মাইনাছটো কি হৈ গ'ল প্লাছ হৈ গ'ল এতিয়া 2mৰ পৰা m ইয়াত যিটো m মিলি আছে ইয়াৰ আগত ওৱান আছে বুলি ধৰি লোৱা 2mৰ পৰা m মাইনাছ কৰিলে কিমান থাকিব ওৱান ইয়াৰ আগত ওৱান আছে বুলি এনেই জানো যিকোনো সংখ্যা নাথাকিলে ওৱান আছে বুলি আমি জানিব লাগে তেতিয়াহ'লে আমাৰ কিমান হ'ল এমৰ মান কিমান হ'ল 6 হ'ল এইটো যদি মাইনাছত থাকে এনেকা আমি কৰা হয় নিশ্চয় বুজি পাইছে তাৰপিছত এতিয়া চোৱা মই 3 নম্বৰ ফৰ্মুলালৈ যাওঁ 3 নম্বৰটো চোৱা এইটো ছাপ'জ এইটো থাকিলে 2 পাৱাৰ 5 ডিভাইডেড 2 এনেকা থাকিলে এইটো যদি থাকে তেতিয়াহ'লে কি হ'ব 2 2 5 গুণ কিমান হ'ব 10 তেতিয়াহ'লে 2 কেইটা বুজায় 10টা বুজায় এনেকুৱা আমি এই 3 নম্বৰ ফৰ্মুলাটোৰে আমি কৰিব পাৰোঁ নিশ্চয় বুজি পাইছে সকলোৱে তাৰপিছতে আমাৰ এটা আটাইতকৈ ইম্পৰ্টেণ্ট এতিয়া এইটো চা 2/3 0 ইনটু 5 পাৱাৰ 0 ইনটু 206 0 এইটো 0 ওপৰত যদি পাৱাৰটোত যদি 0 থাকে তেতিয়াহ'লে তাৰ মান সদায় কি হয় 1 হয় সূচকৰ বিধি মতে এক্সপনেণ্ট আৰু পাৱাৰ ফৰ্মুলাৰ মতে তাৰপিছত ইনটু 5 ওপৰত 0 আছে যিহেতু এইটো কাৰণে তাৰ ভেলু 1 হ'ল ইয়াতো এতিয়া 2560 আছে তাৰ ওপৰতো 0 আছে পাৱাৰত 0 আছে এইটো কাৰণে আমি কি কৰিলোঁ ইয়াতো আমি 1 দিলোঁ তেতিয়াহ'লে কিমান হ'ল 1 গুণ 1 1 গুণ 1 কিমান হ'ল 1 হ'ল যিকোনো সংখ্যাৰ ওপৰত এতিয়া 3 6 5 8 ইয়াত ওপৰত 0 থাকিলে তাৰ মানটো সদায় কি হয় 1 হয় এইটো নিশ্চয় বুজি পাইছে তাৰপিছত 6 নম্বৰটো মই দিছোঁ 6 নম্বৰত ছাপ'জ 3/7 এনেকা আছে পাৱাৰ দি -5 এতিয়া চোৱা এই মাইনাছটো প্লাছ কৰিবলৈ হ'লে আমি মানটো উল্টা কৰি দিলে হয় 7টো ওপৰলৈ উঠিলে 3টো তললৈ নামি আহিলে তেতিয়াহ'লে কি হয় চেঞ্জ হৈ যায় হৰটো ল'বলৈ যায় ল'বটো তললৈ যায় হৰলৈ যায় তেতিয়া এই মাইনাছটো কি হৈ যায় প্লাছ হৈ যায় নিশ্চয় বুজি পাইছে তাৰপিছত ছাপ'জ এতিয়া 2 পাৱাৰ দি -3 তেতিয়াহ'লে ইয়াৰ তলত কি আছে 1 আছে বুলি সদায় ধৰিব লাগে 1টো ক'লৈ যাব ওপৰলৈ যাব তাৰপিছত 2টো ক'লৈ যাব তললৈ যাব তেতিয়া এইটো কি হৈ যায় প্লাছ হৈ যায় এতিয়া আমাৰ 3 কেইটা আছে এটা আছে 1 কেইটা আছে 3টা আছে 1 3টা পূৰণ কৰিলে 1 হ'ব 2 3টা পূৰণ কৰিলে কিমান হ'ব 8 হ'ব এনেকৈ আমি আনচাৰটো উলিয়াব পাৰোঁ মানে